মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ চতুৰ্থ শ্ৰেণীৰ পাঠ ৫ পানীৰ প্ৰশ্নোত্তৰখিনি। প্ৰথমতে আমি কি পালোঁ? পাঠভিত্তিক ক্ৰিয়া। পাঠভিত্তিক ক্ৰিয়াত আছে উত্তৰ দিয়া। নৈ, বিল, জান, জুৰি, নলী, নাদ আদিৰ উপৰি পানী আৰু ক'ত ক'ত থাকে। তাৰপিছত উত্তৰ দিয়া বুলি আছে। উত্তৰখিনি আমি একেলগতে আলোচনা কৰিম। বহীত ব'লা। এতিয়া চোৱা প্ৰথম প্ৰশ্নটো। প্ৰথম প্ৰশ্নটো কি আছে? নৈ, বিল, জান, জুৰি, নলী, নাদ আদিৰ উপৰিও পানী আৰু ক'ত ক'ত থাকে। তেনেহ'লে কি উত্তৰটো এনেকুৱা হ'ব? উত্তৰটো হ'ব নৈ, বিল, জান, জুৰি, নলী, নাদ আদিৰ উপৰিও পানী হ্ৰদ, সাগৰ, বায়ুৰ লগত জীৱৰ দেহত মাটিৰ তলত থাকে। তাৰপিছৰ প্ৰশ্নটো বুজি পাইছানে? উত্তৰটো তোমালোকে ভালকৈ বুজি পাইছা। উত্তৰটো বুজুৱাই দিয়াৰ একো নাই। তাৰপিছৰ প্ৰশ্নলৈ আহোঁ। আমি পানী ক'ত ক'ত পাওঁ? উত্তৰটো এনেকুৱা হ'ব। পানী আমি নৈ, বিল, জান, জুৰি, নলী, নাদ আদিৰ উপৰিও বায়ুৰ লগত জীৱৰ দেহত মাটিৰ তলত পাওঁ। তাৰপিছত নেক্সট প্ৰশ্নটোলৈ আহোঁ। তাৰপিছত ঘ নম্বৰ প্ৰশ্নটো আছে। খ নম্বৰ প্ৰশ্নটো, পানী কি কি অৱস্থাত থাকে? উত্তৰটো এনেকুৱা হ'ব। পানী গোটা, জুলীয়া আৰু গেছীয় অৱস্থাত থাকে। কি অৱস্থাত থাকে? গোটা, জুলীয়া আৰু গেছীয় অৱস্থাত থাকে। গোটা মানে বৰফ, জুলীয়া মানে আমি পানীৰ আকাৰ যিটো পাওঁ, আৰু গেছীয় হ'ল ভাপ হৈ যে আকাশলৈ ৰৈ যায়, সেইটো হ'ল গেছীয় অৱস্থা পানী। তেনেহ'লে পানীৰ কেইটা অৱস্থা? 3টা অৱস্থাত পোৱা যায় আমি। তাৰপিছৰ প্ৰশ্নটো চোৱা। গ নম্বৰটো কি আছে? পানী উতলিলে কেনে শব্দ হয়? পানী উতলিলে তোমালোকে শব্দবিলাক মন কৰিছানে? এতিয়া চোৱা কি হ'ব উত্তৰটো? পানী উতলিলে বক বক শব্দ হয়। কি শব্দ হয়? বক বক শব্দ হয়। তাৰপিছৰ প্ৰশ্নটো চোৱা। পাহাৰৰ পৰা পানী বাগৰি আহিলে কেনে শব্দ হয়? এতিয়া পাহাৰৰ পৰা পানী বাগৰি আহিলে কেনে শব্দ হ'ব? উত্তৰটো এনেকুৱা হ'ব। পাহাৰৰ পৰা পানী বাগৰি আহিলে কুলু কুলুকৈ শব্দ হয়। কেনেকুৱা শব্দ হয়? কুল 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 কুলকৈ শব্দ নহয়। পানী বাগৰি অহা দেখা পাইছানে পাহাৰৰ পানী? তাৰপিছত আছে, মই য'তেই থাকোঁ তাৰেই আকাৰ লওঁ। কোনে কৈছে? পানীয়ে কৈছে। পাঠটোত পানীয়ে কি কি আকাৰ লোৱাৰ কথা কৈছে? মানে পাঠটোত পানীয়ে কি কি আকাৰ লোৱাৰ কথা হৈছে? উত্তৰটো এনেকুৱা হ'ব। পাঠটোত পানীয়ে প্ৰকাণ্ড পাত্ৰ আৰু ক্ষুদ্ৰ পাত্ৰৰ আকাৰ লয় বুলি কৈছে। কিহৰ আকাৰ লয় বুলি কৈছে? প্ৰকাণ্ড পাত্ৰ আৰু ক্ষুদ্ৰ পাত্ৰৰ আকাৰ লয় বুলি কৈছে। কেতিয়াবা আকৌ সূক্ষ্ম ছিদ্ৰৰ সুৰুঙাৰ আকাৰ লয়। জাৰত বৰফ আৰু তাপ পালে ভাপৰ আকাৰ লয়। বুজি পাইছানে? জাৰত যেতিয়া জাৰ হয় ঠাণ্ডা দিনত, তেনেহ'লে কি হয়? পানীটো বৰফ হৈ যায়। আকৌ তাপ পালে কি হৈ যায়? ভাপৰ আকাৰ লয়। তাৰপিছত প্ৰশ্নটো চোৱা। পানী ভাপ হৈ ক'লৈ যায়? যেতিয়া পানী আমি উতলিলৈ বহাওঁ, তেনেহ'লে কি হয়? পানী কিছুমান ভাপ হৈ ওপৰলৈ যায়। কোনপিনে? ক'ত যায়? উত্তৰটো এনেকুৱা হ'ব। পানী ভাপ হৈ আকাশলৈ যায়। ক'লৈ যায়? আকাশলৈ যায়। খ নম্বৰটো চোৱা। পানী বৰষুণ হৈ ক'লৈ নামি আহে? পানী বৰষুণ হৈ ক'লৈ নামি আহে? উত্তৰটো এনেকুৱা হ'ব। তাৰপিছত চোৱা। খ নম্বৰ প্ৰশ্নটো কি আছে? পানী বৰষুণ হৈ ক'লৈ নামি আহে? উত্তৰটো কি হ'ব? উত্তৰটো এনেকুৱা হ'ব। পানী বৰষুণ হৈ পৃথিৱীলৈ নামি আহে। পানী যেতিয়া বৰষুণ দিয়ে তেনেহ'লে ক'লৈ নামি আহে? আমাৰ পৃথিৱীৰ ধৰালৈ নামি আহে। তাৰপিছত নেক্সট প্ৰশ্নটো চোৱা। ৰ'বা, চৰি দেই। ইয়াৰ আগৰ প্ৰশ্নৰ মাজত কিতাপত ৰৈ গ'ল, মই হেৰি কৰা নাই। তোমালোকে তাৰপিছত আগৰ প্ৰশ্নটো। এতিয়া 2টা প্ৰশ্ন আছে নহয়। পানী ভাপ হৈ ক'লৈ যায়? ইয়াৰ আগত এটা কি হয়? ইয়াৰ আগত এইটো তলৰ শব্দবোৰৰ অৰ্থ দলত আলোচনা কৰি লিখা। শব্দ আছে, অৰ্থ আছে। অৰ্থ দিয়া শব্দবিলাক দিয়া আছে। তাৰ অৰ্থবিলাক কি কৰিছে? দিবলৈ। অৰ্থবিলাক তোমালোকক লিখিবলৈ কৈছে। এতিয়া চোৱা, আমি অৰ্থবিলাক লিখিছোঁ। প্ৰথমতে কি আছে? শব্দ আকাৰ। আকাৰ শব্দৰ অৰ্থ হ'ল আকৃতি। তাৰপিছত আছে সূক্ষ্ম। সূক্ষ্ম শব্দৰ অৰ্থ কি আছে? বৰ মিহি।
ছিদ্ৰ, ছিদ্ৰ মানে বিন্ধা। তাৰপিছত শব্দ চোৱা কি আছে, অবিৰাম। তাৰ এইপিনে বাকচ এটা, দুটা বাকচ দিয়া আছে নহয়, এইখিনি বাকচত চোৱা কি আছে, অবিৰাম। অবিৰাম মানে নেৰা নেপেৰা, তাৰ অৰ্থ কি হ'ল নেৰা নেপেৰা। তাৰপিছত নেক্সট শব্দটো কি আছে, সুৰুঙা। সুৰুঙাৰ শব্দ হ'ল, অৰ্থ হ'ল, সুৰুঙা হ'ল জলঙা। জলঙা যদি তোমালোকৰ সেই বিন্ধা বা ফুটা। সুৰুঙা শব্দৰ অৰ্থ হ'ল জলঙা, বিন্ধা বা ফুটা। বিন্ধা লিখিলে হ'ব, ফুটা লিখিলে হ'ব, জলঙা লিখিলে হ'ব। ধৰা। ধৰা শব্দৰ অৰ্থ হ'ল ধৰণী। ধৰা শব্দৰ অৰ্থ হ'ল ধৰণী। তাৰপিছত চোৱা কি আছে, তাৰপিছলৈ চোৱা খ খণ্ডত কি আছে, ভাষা অধ্যয়ন, ব্যৱহাৰিক ব্যাকৰণ। ব্যাকৰণবিলাক লিখা, গ্ৰামাৰবিলাক আছে। এইটো পাৰ্টত কি আছে, গ্ৰামাৰবিলাক আছে। তেনেহ'লে প্ৰথমতে কি আছে চোৱা, গ্ৰামাৰ। যুক্তাক্ষৰ ভাঙি পঢ়ো আৰু লিখো আহা। যুক্তাক্ষৰবিলাক গঠন কৰিবলৈ দিছে। গঠন কৰা আৰু লিখা আছে, আমি এইখিনি পঢ়িবলৈ দিছে। সূক্ষ্ম, তিনিটা খ দীৰ্ঘকাৰে সু, ক্ষয় ম, সূক্ষ্ম। সূক্ষ্ম শব্দত কি আছে, যুক্তাক্ষৰ ম। মত কি কি বৰ্ণ যোগ হৈ আছে, ক্ষয় আৰু ম। তাৰ মানে ক্ষয় আৰু মৰ লগত যোগ হ'লে, ক্ষয়ৰ লগত ম যোগ হ'লে ক্ষয় মই ক্ষ্ম। তাৰপিছত আকৌ আছে ক্ষয় ম ক্ষ্ম। ক্ষয় যোগ ম, মানে ম মাজত কি আছে, ক্ষয় আৰু ম। তাৰ মানে ক্ষয় মই ক্ষ্ম। ক্ষয় মই ক্ষ্ম দি শব্দ চোৱা, দন্ত্য স দীৰ্ঘকাৰে সু, ক্ষয় মই ক্ষ্ম, সূক্ষ্ম। অন্তস্থ জ, ক্ষয় মই ক্ষ্ম, তাত আকাৰ জ, ক্ষ্মা। ক্ষয় মই ক্ষ্মৰ লগত আকাৰ লাগিলে ক্ষ্মা হয়, তেনেহ'লে যক্ষ্মা। তাৰপিছতো চোৱা ল, ক্ষয় মই ক্ষ্ম, তাত দীৰ্ঘিকাৰ ক্ষ্মি। ক্ষয় মই ক্ষ্মৰ লগত দীৰ্ঘিকাৰ লাগিলে কি হ'ব, সেইটো উচ্চাৰণটো ক্ষ্মি হ'ব, তেনেহ'লে ল ক্ষ্মি। তাৰপিছত আছে এনেকুৱা শব্দটোৰ উচ্চাৰণটো আমি এনেকৈ কওঁ, তেনেহ'লে ইয়াত কি কি যুক্ত হৈ আছে বৰ্ণ, উঙ আৰু গ। তাৰমানে উঙৰ লগত গ যোগ হ'লে কেনেকৈ লিখিবলৈ, উঙয় গয় আংগ। উঙয় গংগ হ'লে উঙ অ, উঙয় গাংগ কি হ'ব, অংগ। দন্ত্য স, উঙয় গয় আংগ, সংগ। দন্ত্য স হচুকাৰে সু, ৰ, সুৰ, উঙয় গাংগ, সুৰংগ। যুক্তাক্ষৰ গঠন কৰোঁ আহা। এতিয়া কি হৈছে চোৱা, আমি যুক্তাক্ষৰবিলাক গঠন কৰিছে, ভাঙি আকৌ গঠন কৰি দিছে, সেইখিনি আকৌ পঢ়ি লওঁ। ক্ষয় যোগ ম, ক্ষয় মই ক্ষ্ম। উঙ যোগ গ কি হ'ব, উঙয় গয় অংগ। তাৰপিছত আছে পঢ়ো আহা, শব্দবিলাক আমি পঢ়োঁ। মই এটা এটাকৈ ধুনীয়াকৈ বানান কৰি পঢ়ি দি আছোঁ, তোমালোকে মোৰ লগে লগে পঢ়ি যাবা। দন্ত্য স দীৰ্ঘকাৰে সু, ক্ষয় মই ক্ষ্ম, সূক্ষ্ম। ল, ক্ষয় মই ক্ষ্ম, তাত দীৰ্ঘিকাৰ লক্ষ্মী। তাৰপিছতো চোৱা ল, ক্ষয় মই ক্ষ্ম, তাত দীৰ্ঘিকাৰ কি হ'ব, ক্ষ্মি, লক্ষ্মী। ল, ক্ষয় মই ক্ষ্ম, মূৰ্ধন্য ণ, লক্ষ্মণ, লক্ষ্মণ। তাৰপিছত আছে ল, ক্ষয় মই ক্ষ্ম, তাত দীৰ্ঘিকাৰ লক্ষ্মী। দন্ত্য ন তাকাৰে না, ৰ তাকাৰে ৰা, অন্তস্থ মূৰ্ধন্য ন, নাৰায়ণ কি হ'ল, লক্ষ্মী নাৰায়ণ। বুজি পাইছানে? এনেকুৱা তোমালোকে কি কৰিবা, ভাঙি ভাঙি দুটা বৰ্ণ ল'বা বা তিনিটা বৰ্ণ ল'বা, লৈ আধা আধা কৰিবা। নহ'লে দুটা বৰ্ণ মিলাই মিলাই, তেনেহ'লে তোমালোকে ভাঙি ভাঙি শব্দবিলাক পঢ়িবা। তেতিয়া কেতিয়াও তোমালোকৰ বানানবিলাক ভুল নহ'ব আৰু উচ্চাৰণ কৰোঁতেও ভুল নহ'ব। দন্ত্য সৎ হচুকাৰে সু, ৰ কি হ'ল, সুৰ,
উঙয়গাংগ কি হ'ব সুৰংগ। ৰ উঙয়গাংগ ৰংগ। পত্ৰকাৰে প্ৰ দন্ত্য স প্ৰস। অঙয়গাংগ কি হ'ব প্ৰসংগ। পত্ৰকাৰে প্ৰা দন্ত্য স প্ৰাস। অঙয়গাংগ তাত হস্যিকাৰ প্ৰাসংগিক। আৰু ক কি হ'ল প্ৰাসংগিক। বুজি পাইছানে তোমালোকে? যুক্তাক্ষৰখিনি মই একেবাৰে ভাঙি ভাঙিকৈ পঢ়াই দিছোঁ, তোমালোকে সেনেকুৱা ধৰণে পঢ়িবা। তাৰপিছত কিছুমান বাক্য দিয়া আছে, আমি সেইখিনি পঢ়ি লওঁ। লীনাই কথাবোৰ সূক্ষ্মভাৱে বিবেচনা কৰে। শৰৎকালত লক্ষ্মী পূজা পালন কৰা হয়। সংগদোষত মানুহ কি হয় বেয়া হয়। তেজপুৰত বাণ ৰংগমঞ্চ আছে। এতিয়া বাক্য ৰচনা চোৱা। বাক্য ৰচনা কি আছে? অবিৰাম। তাৰপিছতো আছে জান জুৰি, কুলু কুলু, সুৰুঙা আৰু কি আছে ছিদ্ৰ। প্ৰথমতে চোৱা অবিৰাম। অবিৰাম দি বাক্য ৰচনাটো ৩ দিন ধৰি অবিৰাম বৰষুণ দি আছে। তাৰপিছতো চোৱা জান জুৰি। জান জুৰিয়েদি পানী বৈ গৈছে। তাৰপিছত আছে কুলু কুলু। কুলু কুলুৰ পৰা বাক্য ৰচনা এনেকুৱা হ'ব, পাহাৰৰ পৰা কুলু কুলুকৈ পানী বাগৰি পৰিছে। সুৰুঙা। সুৰুঙা হ'ল পখিলাই সুৰুঙাৰ মাজেদি উৰি গুচি গৈছে। তাৰপিছতো আছে ছিদ্ৰ। ছিদ্ৰ দি বাক্য ৰচনাটো চোৱা। গছৰ পাতত অসংখ্য ছিদ্ৰ আছে। তাৰপিছত দিছে কি জানো আহা। আমাক জানিবলৈ কিছুমান কথা দিছে, আমি পঢ়িবলৈ বোলে আমি পঢ়োঁগৈ জানো আহা। পাহাৰৰ পৰা পানী কুল কুলকৈ বৈ আহিছে। তাৰমানে পাহাৰৰ পৰা পানী বৈ আহিলে শব্দটো কেনেকুৱা হয়? কুলু কুলু। খ নম্বৰটো চোৱা। গছৰ পাতৰ পৰা পানী টপ টপকৈ পৰিছে। তাৰমানে গছৰ পাতৰ পৰা পানী পৰিলে শব্দটো কেনেকুৱা হয়? টপ টপ। ক বাক্যত পানী পাহাৰৰ পৰা বৈ আহিছে। এই ক্ষেত্ৰত কুল কুল শব্দ ব্যৱহাৰ কৰা হৈছে। সেই একেদৰে খ বাক্যত পানী গছৰ পাতৰ পৰা পৰিছে। এই ক্ষেত্ৰত টপ টপ শব্দ ব্যৱহাৰ কৰা হৈছে। সেইদৰে নিজৰাৰ পানী বৈ আহিলে জিৰ শব্দ হয়। তাৰমানে নিজৰাৰ পানী বৈ আহিলে আমি সেই শব্দটো কেনেকুৱা হয়? জিৰ। আকৌ ভেটা ভাঙি পানী বৈ আহিলে হৰ শব্দ হয়। ভেটা ভাঙি পানী বৈ আহিলে কি হয়? হৰ শব্দ হয়। কোনো বস্তু বা প্ৰাণীয়ে যিকোনো কাৰ্য কৰোঁতে বিশেষ ধৰণৰ ধ্বনি সৃষ্টি কৰে। যিকোনো বস্তু বা প্ৰাণীয়ে কোনো কাৰ্য কৰোঁতে এটা বিশেষ ধ্বনি সৃষ্টি কৰে। সেই ধ্বনি অনুকৰণ কৰি কোৱা বা লিখা শব্দবোৰক ধ্বন্যাত্মক শব্দ বা অনুকাৰ শব্দ বোলে। তাৰমানে তোমালোকে অনুকাৰ শব্দ বা ধ্বন্যাত্মক শব্দ কাক বোলে বুলি ক'লে তোমালোকে এইখিনি লিখিব লাগিব। তাৰমানে এইখিনি ইম্পৰ্টেণ্ট আছে। এইখিনি ইম্পৰ্টেণ্ট আছে। কোনো বস্তু বা প্ৰাণীয়ে যিকোনো কাৰ্য কৰোঁতে বিশেষ ধ্বনিৰ সৃষ্টি কৰে। এই ধ্বনি অনুকৰণ কৰি কোৱা বা লিখা শব্দবোৰক ধ্বন্যাত্মক শব্দ বা অনুকাৰ শব্দ বুলি কোৱা হয়। এতিয়া ধ্বন্যাত্মক শব্দ বা অনুকাৰ শব্দ কাক বুলি ক'লে আহিলে পৰীক্ষাত তোমালোকে এইখিনি লিখি ল'বা। এইটো তোমালোকে শিকি ল'বা, এইটো ইম্পৰ্টেণ্ট হয়। তাৰপিছতো চোৱা কি আছে। এতিয়া দিছে অনুকাৰ শব্দ জানো আহা। সেইখিনিতে তোমালোকৰ উদাহৰণবিলাক দি আছে। কাউৰী কেনেকৈ মাতে? কা কা। কাউৰী যেতিয়া মাতে তেনেহ'লে কেনেকুৱা শব্দ হয়? কা কা। ঘড়ী যেতিয়া বাজি থাকে তেনেহ'লে কেনেকুৱা শব্দ হয়? টং টং। আৰু বতাহ জোৰে জোৰে বলিলে কি শব্দ হয়? হুৰহুৰণি। আৰু ভোমোৰাই যেতিয়া উৰি যায় তেতিয়া কেনেকুৱা শব্দ হয়? গুণ গুণ। আৰু চিকাৰে চিক চিক। চিকাই মাতিলে কেনেকুৱা শব্দ হয়? চিক চিককৈ মাতি থাকে। চিক 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 চিক। চাবা ঘৰৰ ওচৰে পাঁজৰে এনেকৈ চিক চিককৈ মাতি থাকে চিকাই। এতিয়া চোৱা
কাষৰ দুলিৰ পৰা শব্দ আনি মিলাই লিখা। কাষৰ দুলিৰ পৰা শব্দবিলাক, কাষত দুলি এটা দিছে চোৱা, দুলিৰ ভিতৰত কি ৰখা হয়? ধান। এই ধানৰ এই ধূলিৰ কিবা ধূলিৰ পেটত কিছুমান শব্দ দিয়া আছে। এই শব্দখিনি ইয়াত যিটো মিল খায় তাত আনি ইয়াৰ পৰা আনি বহাব লাগে। এতিয়া চোৱা আমি কি হ'ব। প্ৰথমটো চোৱা, প্ৰথমটো আছে দুৱাৰ খিৰিকী বতাহত বন্ধ হ'লে কেনেকুৱা শব্দ হয়? দুৱাৰ খিৰিকী বতাহত বন্ধ হ'লে মেৰ মেৰ। কেনেকুৱা শব্দ হয়? মেৰ মেৰ। খ নম্বৰটো চোৱা, বতাহত বাহে বাহে ঘঁহনি খালে কেনেকুৱা শব্দ হয়? কেৰ কেৰ। গ নম্বৰটো চোৱা, বেল বাজিলে কেনেকুৱা শব্দ হয়? টং টং। পানী উতলিলে কেনেকুৱা শব্দ হয়? বক বক। পানী উতলিলে তোমালোকে শব্দ শুনিছানে? বক 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 বককৈ পানী উতলি থাকে। ঙটো চোৱা, জেঠীয়ে মাতিলে কেনেকুৱা শব্দ হয়? টিক টিক। এতিয়া চোৱা, এতিয়া আমি নেক্সট প্ৰশ্নটোলৈ আহোঁ। নেক্সট প্ৰশ্নটোত কি আছে? ভাৱ বহলাই লিখা। ভাৱ হৈ আকাশলৈ উৰো, বৰষুণ হৈ পুনৰ ধৰালৈ ঘূৰো। এই শব্দটো ভাৱ বহলাই লিখিব দিছে। উত্তৰটো এনেকুৱা হ'ব, পানী, নৈ, বিল, জান-জুৰি আদি সকলোতে পোৱা যায়। পানী ক'ত ক'ত পোৱা যায়? নৈ, বিল, জান-জুৰি, সাগৰ, মহাসাগৰ আদি সকলোতে পানী পোৱা যায়। সূৰ্যৰ তাপত পানী ভাৱ হৈ আকাশলৈ গৈ মেঘৰ কি কৰে? মেঘৰ সৃষ্টি হয় আৰু তাৰ পাছত বৰষুণ আকাৰে পুনৰ ধৰালৈ ঘূৰি আহে। এইটোখিনি ইমানখিনি ভাৱ বহলাই লিখা। তাৰপিছত আছে খণ্ডবাক্য কেইটাৰে অৰ্থ লিখি বাক্য ৰচনা কৰা। খণ্ডবাক্য আছে পানীত পৰ। পানীত পৰ মানে শব্দৰ অৰ্থ হ'ল অথলে যা। বাক্য ৰচনাটো হ'ব, মাছটো আনি খাবলৈ নাপাই টকা পইচাখিনি পানীত পৰিল। তাৰপিছতো চোৱা, পানী কৰ। পানী কৰ মানে নষ্ট কৰ। ৰাজুৱে পঢ়া শুনা নকৰি জীৱনটো পানী কৰিলে। তাৰপিছত নেক্সটটো চোৱা, নেক্সটটো কি আছে? পানীৰ তলৰ কাঁইট। মানে মানুহৰ বিপদ কেনেকৈ পানীৰ তলৰ কাঁইটৰ দৰে আহে কোনেও ক'ব নোৱাৰে। বাক্য ৰচনাটো চোৱা আকৌ, মানুহৰ বিপদ কেনেকৈ পানীৰ তলৰ কাঁইটৰ দৰে আহে কোনেও ক'ব নোৱাৰে। আমি আজি পানীপাঠৰ গোটেইখিনি প্ৰশ্ন উত্তৰ আমি অলৰেডি গোটেইখিনি প্ৰশ্ন উত্তৰ আলোচনা কৰিলোঁ। আজি আৰু ইমানখিনিয়ে, আৰু একো নাই। তোমালোকৰ এই পাঠৰ আৰু প্ৰশ্ন উত্তৰ একোৱেই নাই, গোটেইখিনি অলৰেডি কৰা হ'ল। আজিলৈ ইমানেই। তোমালোকে বাই বাই।